সুপ্ৰভাত। এয়া দুপৰীয়াৰ সাজলৈ ভাবিলোঁ জিকা উৰহি অলপ ছিঙি আনো, এসাঁজ খাওঁহি। এয়া চাওক, এয়া উৰহি ছিঙিলোঁ। আজি প্ৰথম উৰহি ছিঙিছোঁ। এইজোপা উৰহি গছ ইয়াতে একদম মানে লাগি আছিলে, বহুত লাগিছে জানেনে, বহুত লাগিছে। তাৰে এয়া কেইচিৰামান মই ছিঙিলোঁ। এভাজি নিশ্চয় হ'ব, এভাজিলৈ বেছিহে হ'ব। মানুহ আমি তিনিজনী। জিকা এটাও ছিঙি লৈছোঁ। এইবিলাক একেখন হেন্দালিতে এয়া দেখিছেনে, লাও, এয়া জিকা ওলমি আছে। এইবোৰ জিকা, জাতিলাও, এইবিলাক চব লাগি আছে। এই চিৰা দেখিছেনে, এয়া দাংবডি বহুত দীঘল হৈছে। এইটোৱে চাওকচোন কিমান দীঘল, সঁচটো ভাল, বহুত দীঘল হৈছে। ভাবিলোঁ এই চিৰাও ছিঙি লৈ যাওঁ। এইদৰে একেখন হেন্দালিতে প্ৰতিবিধ শাক পাচলিয়ে আছে, ভাল লাগে। এয়া তলত এয়া আদাও আছে, আদাও মই খান্দি লৈ যাব পাৰোঁ। আৰু এয়া চাটনি কৰিবলৈ এয়া লাইও আছে, পালেঙো আছে, মই ছিঙি লৈ যাব পাৰোঁ। গতিকে ভাল লাগে এনেদৰে যদি শাক পাচলি জৈৱিক বা পচন সাৰত উৎপাদন কৰি খাবলৈ পাওঁ। তাতে একেখন হেন্দালিতে থাকে, ছিঙিবলৈও সহজ, ভাল লাগিল। ভাল লগাৰ কাৰণেই আপোনালোকলৈ ভিডিঅ'টো দিলোঁ। আহিছোঁ এতিয়া আকৌ ৰান্ধোগৈ, ৰান্ধি পেলাই সুস্বাদু ব্যঞ্জনেৰে মই মোৰ ছোৱালীক আৰু মোৰ ছোৱালীৰ লগৰীয়াক মই খুৱাব পাৰিম, ভাল লাগিব। আজিলৈ আহিছোঁ, ধন্যবাদ।